আমাৰ সৈতে আছে আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু আমি তেখেতৰ সৈতে পোনপটীয়াকৈ দুটামান কথা পাতিম। আজি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আপোনাক নতুন আজমল বুলি কৈছে, এই সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া দিব? আমাৰ ৰমেন দাই কৈছে নেকি? অসম গণ পৰিষদৰ ৰমেন দাক বাৰু মই মানুহজনক ভালেই পাওঁ দেই। আমি সদায় বিধানসভাত পাই থাকোঁতো। কিন্তু এইটো হ'ল মানে ৰমেন দাহঁতৰ এতিয়া মানে হতাশাৰ চূড়ান্ত পৰ্যায় পাইছেগৈ। ৰমেন দাহঁতৰ পাৰ্টিটো এতিয়া মাইক্ৰস্কপিক পাৰ্টিত পৰিণত হ'ল। এসময়ত ৰমেন দাৰ পাৰ্টিটোৱে চৰকাৰত আছিলে, শাসন কৰিছিলে। এতিয়া ৰমেন দাহঁত হ'ল গ'ল অসম গণ পৰিষদটো বিজেপিৰ ধামাধৰা, হয়নে? সকলোৱে জানে। তো যিটো দলে বিদেশী খেলিবৰ কাৰণে মানে দল গঠন কৰিছিলে, অসমৰ পৰা বিদেশী খেলিবৰ কাৰণে, সেইটো দলৰ এমপিজনে এতিয়া বিজেপি চৰকাৰৰ দিনত বিদেশী আহিব লাগে বুলি নাগৰিকত্ব সংশোধনী আইনখনক ছাপোৰ্ট কৰি তেওঁ সংসদত ভোট দিছে। তাৰমানে তেওঁলোকৰ জীৱনৰ যিটো লক্ষ্য আছিলে, সেই লক্ষ্যৰ পৰা তেওঁলোক বিচলিত হ'ল। আৰু লক্ষ্যৰ পৰা যেতিয়া বিচলিত হয়, হতাশ হয়, মানুহ যেতিয়া একেবাৰে উন্মাদ হৈ যায়, তেতিয়াহ'লে তেওঁলোকে মুখেৰে যিকোনো কথা ক'ব পাৰে। সেইকাৰণে মই ভাবোঁ যে ৰমেন দাৰটো মোৰ লগত ব্যক্তিগতভাৱে ভাল। ৰমেন দাৰ কথা নহয়। মোক যে ইনচাল্ট কৰি কিবা এটা কৈছে, সেইটো ৰমেন দাৰ কথা নহয়। ৰমেন দাৰ কথাটো হ'ল হতাশগ্ৰস্ত অসম গণ পৰিষদৰ এজন নেতাৰ কথা, যিটো দল ইতিমধ্যে ইতিহাসৰ পাতলৈ গুচি গৈছে, যিটো দলক বিজেপিয়ে খাই পেলালে, যিটো দলক বিজেপিয়ে নাইকিয়া কৰি পেলালে, সেই দলটোত একেবাৰে ইতিহাসৰ পাতলৈ গৈ থকা অৱস্থাত কেকাই জোকাই মৰিবৰ সময়ত যে চিঞৰ এটা মাৰে, সেই সময়ত তেওঁ এতিয়া বিজেপিৰ বিৰুদ্ধে চিঞৰটো মাৰিব লাগিছিলে। উপায় নাপায়, যিটো নতুন আঞ্চলিক দল ৰাইজৰ দলে চাৰিওফালে মানে সংগঠন কৰিছে, ৰাইজৰ দলৰ প্ৰতি মানুহৰ সঁহাৰি দেখিছে, ৰাইজৰ দলৰ প্ৰতি মানুহৰ আগ্ৰহ দেখিছে, ৰাইজৰ দলে এটা ঢৌ তুলিবলৈ সক্ষম হৈছে। তো তেতিয়া এতিয়া বিজেপিক যিহেতু মাতিবই নোৱাৰে, গতিকে ৰাইজৰ দলৰ বিৰুদ্ধে কিবা এটা কৈ মানে ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই বিজেপিৰ অকণমান মৰম পাবৰ কাৰণে চেষ্টা কৰিছে। গতিকে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মই বেয়া পোৱা নাই। ৰমেন্দ্ৰ নাৰায়ণ কলিতা যিহেতু তেখেত একেবাৰে হতাশগ্ৰস্ত, তেখেতক মন্ত্ৰীও নিদিলে, তেখেতে বহুত চিন্তা কৰি থাকে, সেইকাৰণে তেওঁ বিজেপিৰ বিৰুদ্ধে কেতিয়াবা গৰজিও মাৰে। এতিয়া ভাবিছে যে নহয়, অখিল গগৈৰ বিৰুদ্ধে বেয়া কথা এটা কৈ দিলে বিজেপিয়ে অকণমান চান্স দিব নেকি মোকো, এনেকৈ বুলি চাগে ভাবিছে, সেইকাৰণে কৈছে। গতিকে মই ভাবোঁ যে এইটো তেখেতৰ ব্যক্তিগত হতাশাৰ প্ৰতিফলন। আচলতে অগপ দলত যদি কোনোবা জাতীয়তাবাদী আছে, কোনোবা যদি আঞ্চলিকতাবাদী আছে, তেতিয়াহ'লেতো অসম গণ পৰিষদত থাকিব নোৱাৰে। সেইটো দলটো আমাৰ কেশৱ দা আৰু অতুল দাই বিক্ৰী কৰি দিলে। সেই দলটো ইতিমধ্যে নিলামত গুচি গ'ল। অসম গণ পৰিষদ এতিয়া নিলামত যোৱা পাৰ্টি। সেইটোতো দল বুলি বস্তু নাই, এতিয়া বিজেপিৰ নিলামত যোৱা এটা পাৰ্টি। সেই পাৰ্টিটোত যদি সঁচাকৈ কোনোবা আঞ্চলিকতাবাদী বা জাতীয়তাবাদী আছে, সঁচাকৈ যদি কাৰোবাৰ মিনিমাম জাতিটোৰ প্ৰতি দায়বদ্ধতা আছে, তেতিয়াহ'লে তেওঁলোকে অকল বিদ্ৰোহ কৰা নহয়, সেই পাৰ্টিটো ভাঙি এটা নতুন পাৰ্টি গঠন কৰা উচিত, নহ'লে বা তেওঁলোকে আন আঞ্চলিক দললৈ গুচি অহা দৰকাৰ। সেইকাৰণে মই যিকেইজনে বিদ্ৰোহ কৰিছে তেখেতসকলক শুভেচ্ছা জনাইছোঁ। কিন্তু সেই বিদ্ৰোহটো অকল নিজৰ দলৰ ভিতৰত এটা MLA চিট ল'বৰ কাৰণে, এখন বিধায়কৰ আসন ল'বৰ কাৰণে আপোনাৰ চিটটো ল'বৰ কাৰণে এইটো যাতে আস্ফালন নহয়, এইটো যাতে জাতীয় স্বাৰ্থত আস্ফালন কৰে। যেতিয়া অসম গণ পৰিষদে বিজেপিক যেতিয়া গৈ আইনখনত যেতিয়া ভোট দিছিলে, তাৰ বিৰুদ্ধে আস্ফালন হ'ব লাগিছিলে। মই ভাবোঁ যে এতিয়া সেইকাৰণে যদি AJPৰ ভিতৰত এজনো দুজনো অকণমান ভাল মানুহ আছে, জাতিৰ প্ৰতি ভাল পোৱা মানুহ আছে, তেতিয়াহ'লে তেওঁলোকে AJPটো ভাঙি দিব লাগে, AJPৰ পৰা ওলাই আহিব লাগে আৰু AJPৰ পৰিৱৰ্তে এটা নতুন দল, নহ'লে AJPটোক ভাঙি এটা নতুন দল তৈয়াৰ কৰিব লাগে। মণিপুৰৰ চৰকাৰখন সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে। এনেকুৱা ব্যৰ্থতা পৃথিৱীৰ কোনো চৰকাৰৰ ক্ষেত্ৰতে নাথাকে। মণিপুৰত এতিয়া আইন শৃংখলা বুলি কোনো বস্তু নাই। মণিপুৰত এতিয়া কেৱল আছে ললেছনেছ। গতিকে একোৱেই নাই। মণিপুৰত বিজেপি আৰু RSSে এটা পৰীক্ষা কৰিছে। পৰীক্ষাটো হ'ল যে মণিপুৰৰ মানুহবিলাকক হিন্দু আৰু খ্ৰীষ্টানৰ মাজত যুদ্ধ লগাই হিন্দুৰ ভোটটো লোৱাৰ তেওঁলোকৰ যিটো কৌশল, সেই কৌশলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি এক্সপেৰিমেণ্ট কৰিব খুজিছে মণিপুৰত, কাৰণ তাত খ্ৰীষ্টান মানুহ যথেষ্ট আছে। কিন্তু সেই যুদ্ধটো লগাবলৈ বিজেপি আৰু RSSে যিটো ষড়যন্ত্ৰ কৰিলে, তাত কিন্তু মানুহে কথাটো বুজি পায় কি কৰিলে, বিজেপিক এতিয়া বেকফুটলৈ পঠিয়াই দিলে। এতিয়া এনেকুৱা পৰিস্থিতি হৈছে যে তাত কোনো মুখ্যমন্ত্ৰীয়েও কোনো কাৰ্যভাৰ চলাব পৰা নাই,
কেন্দ্ৰীয় গৃহ বিভাগেও তাত কোনো ধৰণৰ আইন শৃংখলা ৰক্ষা কৰিব পৰা নাই, মানুহৰ মাজত শান্তি সম্প্ৰীতিও আনিব পৰা নাই। দৈনিক মানুহ মৰিছে, দৈনিক ঘৰ জ্বলিছে, দৈনিক মুখ্যমন্ত্ৰীৰ ঘৰ জ্বলাইছে, মন্ত্ৰীৰ ঘৰ জ্বলাইছে, মুঠতে আইন শৃংখলা বস্তুটো কোনো নাই। এই সময়ত আমি আগতে দেখিছিলোঁ যে এনেকুৱা উত্তৰ পূৰ্বাঞ্চলত কিবা এটা হ'লে আমাৰ নেডা নে কিবা এটা কমিটি আছিলে নহয়, সেই নেডা কমিটিখন চেয়াৰমেন আমাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে নহয়, তেওঁ গৈ দৌৰ মাৰি যোৱা দেখোঁ, ভোট কিনিবৰ কাৰণে, মানুহ কিনিবৰ কাৰণে যোৱা দেখোঁ। এতিয়াচোন তেওঁ নাই, তেওঁ বা ক'ত গ'ল? নেডাও তাৰ পৰা পলালে। গৃহ বিভাগে যুদ্ধখন লগাব খুজিছিলে, এতিয়া তেওঁলোকৰ বিৰুদ্ধে গ'ল বস্তুটো। আৰু বিজেপিৰ তাৰ যিবিলাক মানুহ আছিলে, যাৰ যিখন চৰকাৰ আছিলে, সেই চৰকাৰখন 100% ব্যৰ্থ হৈ গ'ল। এতিয়া আৰু কোনো পধ্যে বিজেপিৰ কোনো বিধায়ক, কোনো মন্ত্ৰীৰ প্ৰতি মানুহৰ ভাল ভাৱ মণিপুৰত নাই। সেইকাৰণে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে মণিপুৰত ইমিডিয়েটলি প্ৰথম তাত ৰাষ্ট্ৰপতি শাসন দিব লাগে, আৰু তাৰপিছত লগে লগে তাত নিৰ্বাচন দি এই বিজেপি চৰকাৰখনক এতিয়া বৰ্খাস্ত কৰিব লাগে। লগে লগে বিজেপি চৰকাৰক বৰ্খাস্ত কৰাৰ পাছত ৰাষ্ট্ৰপতি শাসন কেইদিনমানৰ কাৰণে দিব লাগে, আৰু তাৰপাছত লগে লগে তাতে ইমিডিয়েটলি তাত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগে। মই ভাবোঁ যে ভাৰতবৰ্ষৰ ভিতৰত যদি কিবা এটা ৰাষ্ট্ৰপতি শাসন দিবলগীয়া পৰিস্থিতি ক'ৰবাত হৈছে, তেতিয়াহ'লে সেইটো হ'ল আজিৰ দিনটোত মণিপুৰ। আৰু সেইকাৰণে মণিপুৰৰ এই সময়ৰ আহ্বান যে ৰাষ্ট্ৰপতিৰ শাসন দি কেইদিনমানৰ ভিতৰত এই গণ্ডগোলবিলাক নাইকিয়া কৰাৰ চেষ্টা কৰিব লাগে, আৰু লগে লগে নিৰ্বাচিত চৰকাৰৰ হাতত নতুনকৈ ইলেকশ্যন পাতি চৰকাৰৰ হাতত দায়িত্ব অৰ্পণ কৰিলেহে, মানুহৰ আস্থা থকা চৰকাৰ এখন আহিলেহে মণিপুৰ বাচিব, নহ'লে মণিপুৰ আৰু নাবাচে। মানে বিজেপি দলৰ কাৰণে মই আচলতে মূৰৰ কামোৰণি হৈছোঁ। বিজেপি দলৰ বিৰুদ্ধে যিটো এণ্টি ইনকামবেঞ্চি আহিছে, প্ৰতিষ্ঠান বিৰোধিতা আহিছে, সেইটো তৈয়াৰ কৰি দিয়াৰ ক্ষেত্ৰত মানে ৰাইজৰ দলৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। সেইকাৰণে বিজেপিয়ে শয়নে সপোনে অখিল গগৈৰ বিৰুদ্ধে কথা ক'ব খোজে। সেইকাৰণে তেওঁলোকে কেতিয়াবা কয় মোক মিয়াৰ ত্ৰাণকৰ্তা, কেতিয়াবা মোক কয় আপোনাৰ কি কয় এইটো নৈৰাজ্যবাদী, কিবা কিবি কয়নে নাই, তেওঁলোকে কৈ থাকে। বিজেপিয়ে আমালৈ ভয় খায়। বিজেপিয়ে দেখিছে যে ফাষ্টেষ্ট গ্ৰয়িং পাৰ্টি এই মুহূৰ্তত ৰাইজৰ দল, আৰু ৰাইজৰ দলে যদি এনেকৈ আগবাঢ়িবলৈ হয়, উজনি অসমৰ পূৰা জাতীয়তাবাদী শক্তিটো ৰাইজৰ দলৰ লগত আহিব। গতিকে ভয় খাই এতিয়া যিকোনো ধৰণৰ কথা বিজেপি দলে কয়, মই ভাবোঁ যে এইটো তেওঁলোকৰ মানে আমাৰ প্ৰতি খঙৰ প্ৰকাশ, আমাৰ প্ৰতি বৈৰিতাৰ প্ৰকাশ। এইবিলাক কথা কৈ থাকিব, কিন্তু মানুহে বিজেপিক যে বেয়া পাইছে, অসমৰ সকলো মানুহে এই কথাটো এতিয়া বুজি উঠিছে। বিজেপি বেয়া পাৰ্টি, সাম্প্ৰদায়িক পাৰ্টি, ফেচিবাদী পাৰ্টি, দেশ বিক্ৰী কৰা পাৰ্টি, বস্তুৰ মূল্য বৃদ্ধি কৰা পাৰ্টি। এই পাৰ্টিক আৰু কেতিয়াও ৰাখিব নোৱাৰি। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে বিজেপিৰ কথাবিলাকত গুৰুত্ব দি লাভ নাই।